বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। الحمد لله الذي له ما في السماوات وما في الأرض وله الحمد في الآخرة وهو الحكيم الخبير। সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেওঁই সেই সকলোবোৰৰ মালিক, আৰু আখিৰাততো সকলো প্ৰশংসা তেওঁৰেই। তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত। يعلم ما يلج في الأرض وما يخرج منها وما ينزل من السماء وما يعرج فيها وهو الرحيم الغفور। তেওঁ জানে মাটিত যি প্ৰৱেশ কৰে আৰু তাৰ পৰা যি ওলায়, লগতে আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি তালৈ আৰোহণ কৰে। তেওঁ পৰম দয়ালু, অতি ক্ষমাশীল। وقال الذين كفروا لا تأتينا الساعة قل بلى وربي لتأتينكم عالم الغيب। আৰু কাফিৰসকলে কয়, আমাৰ ওচৰলৈ কিয়ামত নাহিব। কোৱা, নিশ্চয় আহিব। শপত মোৰ প্ৰতিপালকৰ, নিশ্চয় তোমালোকৰ ওচৰলৈ আহিব। لا يعزب عنه مثقال ذرة في السماوات ولا في الأرض ولا أصغر من ذلك ولا أكبر إلا في كتاب مبين। তেওঁ গায়ব সম্পৰ্কে সম্যক পৰিজ্ঞাত। আকাশসমূহ আৰু পৃথিৱীত অনুপৰিমাণ কোনো বস্তু অথবা তাতকৈ সৰু বা ডাঙৰ একোৱেই তেওঁৰ অগোচৰ নহয়। প্ৰতিটো বস্তুৱে সুস্পষ্ট কিতাপত লিপিবদ্ধ আছে। ليجزي الذين آمنوا وعملوا الصالحات أولئك لهم مغفرة ورزق كريم। যাতে তেওঁ সেই সকলো লোকক প্ৰতিদান দিব পাৰে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা। والذين سعوا في آياتنا معاجزين أولئك لهم عذاب من رجز أليم। আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰাৰ চেষ্টা কৰে সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি। ويرى الذين أوتوا العلم الذي أنزل إليك من ربك هو الحق ويهدي إلى صراط العزيز الحميد। আৰু যিসকলক জ্ঞান দিয়া হৈছে তেওঁলোকে জানে যে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য, আৰু এইখনে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ দেখুৱায়। وقال الذين كفروا هل ندلكم على رجل ينبئكم إذا مزقتم كل ممزق إنكم لفي خلق جديد। আৰু কাফিৰসকলে কয়, আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিমনে যিয়ে তোমালোকক সংবাদ দিব যে তোমালোকৰ শৰীৰ যেতিয়া সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ যাব তেতিয়া তোমালোকক নিশ্চয় আকৌ নতুনকৈ সৃষ্টি কৰা হ'ব। أفترى على الله كذبا أم به جنة بل الذين لا يؤمنون بالآخرة في العذاب والضلال البعيد। সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰিলে নেকি, নে তাৰ মাজত উন্মাদনা আছে? বৰং যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতে শাস্তি আৰু ঘোৰ বিভ্ৰান্তিৰ মাজত আছে। أفلم يروا إلى ما بين أيديهم وما خلفهم من السماء والأرض। সিহঁতক আগফালৰ পৰা আৰু পিছফালৰ পৰা আগুন ৰখা আকাশৰ প্ৰতি আৰু পৃথিৱীৰ প্ৰতি সিহঁতে লক্ষ্য কৰা নাইনে? إن نشأ نخسف بهم الأرض أو نسقط عليهم كسفا من السماء إن في ذلك لآية لكل عبد منيب। আমি ইচ্ছা কৰিলে সিহঁতক মাটি সহ পুতি দিব পাৰোঁ,
অথবা সিহঁতৰ ওপৰত আকাশৰ পৰা এটা টুকুৰা পেলাব পাৰোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন প্ৰত্যেক আল্লাহ অভিমুখী বান্দাৰ বাবে। ولقد آتينا داود منا فضلا يا جبال أوبي معه والطير وألنا له الحديد। আৰু নিশ্চয় আমি আমাৰ ফালৰ পৰা দাউদক মৰ্যাদা প্ৰদান কৰিছিলোঁ আৰু আদেশ কৰিছিলোঁ, হে পৰ্বতমালা, তোমালোকে দাউদৰ সৈতে বাৰে বাৰে মোৰ পবিত্ৰতা ঘোষণা কৰা। আৰু চৰাইবোৰকো আমি এই আদেশ কৰিছিলোঁ। লগতে আমি তেওঁৰ বাবে লোহাক কোমল কৰি দিছিলোঁ। أن اعمل سابغات وقدر في السرد واعملوا صالحا إني بما تعملون بصير। এই নিৰ্দেশ প্ৰদান কৰি যে তুমি পৰিপূৰ্ণৰূপে বৰ্ম তৈয়াৰ কৰা আৰু যথাৰ্থ পৰিমাণত প্ৰস্তুত কৰা আৰু তোমালোকে সৎকৰ্ম কৰা। তোমালোকে যি কৰা নিশ্চয় মই তাৰ সম্মুখদ্ৰষ্টা। ولسليمان الريح غدوها شهر ورواحها شهر وأسلنا له عين القطر ومن الجن من يعمل بين يديه بإذن ربه। আৰু বতাহক সুলাইমানৰ অধীন কৰি দিছিলোঁ, যিটো ৰাতিপুৱা এমাহৰ পথ অতিক্ৰম কৰিছিল আৰু গধূলিও এমাহৰ পথ অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিটোত আমাৰ এটা প্ৰচৰবন প্ৰবাহিত কৰিছিলোঁ আৰু এনেকুৱা কিছুমান জিনক তেওঁৰ অনুগত কৰি দিছিলোঁ, যিবিলাকে তেওঁৰ প্ৰতিপালকৰ অনুমতিক্ৰমে ومن يزغ منهم عن أمرنا نذقه من عذاب السعير। তেওঁৰ সন্মুখত কাম কৰিছিল। সিহঁতৰ মাজৰ যিয়ে আমাৰ নিৰ্দেশ অমান্য কৰিব, আমি তাক জ্বলন্ত জুইৰ শাস্তি ভোগ কৰাম। يعملون له ما يشاء من محاريب وتماثيل وجفان كالجواب وقدور الراسيات اعملوا آل داود شكرا وقليل من عبادي الشكور। সিহঁতে সুলাইমানৰ ইচ্ছা অনুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বিৰাটাকাৰৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেক নিৰ্মাণ কৰিছিল। হে দাউদ পৰিয়াল, কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ মাজৰ মাত্ৰ কিছু সংখ্যকহে কৃতজ্ঞ। فلما قضينا عليه الموت ما دلهم على موته إلا دابة الأرض تأكل من سأته। এতেকে যেতিয়া আমি সুলাইমানৰ মৃত্যু ঘটালো, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰোৱাইছিল মাটিৰ পৰুৱাই, যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। فلما خر تبينت الجن أن لو كانوا يعلمون الغيب ما لبثوا في العذاب المهين। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিল, তেতিয়া জিনবিলাকে বুজিব পাৰিলে যে যদি সিহঁতে গায়ব জানিলেহেঁতেন, তেন্তে সিহঁতৰ লাঞ্ছনাদায়ক শাস্তিত আবদ্ধ নাথাকিলেহেঁতেন। لقد كان لسبإ في مسكنهم آية جنتان عن يمين وشمال كلوا من رزق ربكم واشكروا له بلدة طيبة ورب غفور। নিশ্চয় চাবৰ অধিবাসীসকলৰ বাবে সিহঁতৰ বাসভূমিত আছিল এটা নিদৰ্শন, দুখন উদ্যান, এখন সোঁফালে আৰু এখন বাওঁফালে। কোৱা হৈছিল, তোমালোকে তোমালোকৰ প্ৰতিপালকে দিয়া জীৱিকা ভোগ কৰা আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। উত্তম নগৰ আৰু ক্ষমাশীল প্ৰতিপালক। فأعرضوا فأرسلنا عليهم سيل العرم وبدلناهم بجنتيهم جنتين ذواتي أكل خمط وأثل
وشيء من سدر قليل তথাপিও সিহঁত অবাধ্য হ'ল। ফলত আমি সিহঁতৰ ওপৰত প্ৰবাহিত কৰিলোঁ বান্ধ ভংগা ঢল পানী, আৰু সিহঁতৰ উদ্যান দুখনক পৰিৱৰ্তন কৰি দিলোঁ এনেকুৱা দুখন উদ্যানলৈ য'ত উৎপন্ন হয় তিতা কেঁহা ফল মূল, ঝাও গছ আৰু সামান্য কেইজোপামান বগৰী গছ। ذلك جزيناهم بما كفروا وهل نجازي إلا الكفور সেই শাস্তি আমি সিহঁতক দিছিলোঁ সিহঁতৰ কুফৰিৰ কাৰণে। অকৃতজ্ঞসকলৰ বাহিৰে আন কাকো আমি এনেকুৱা শাস্তি নিদিওঁ। وجعلنا بينهم وبين القرى التي باركنا فيها قرى ظاهرة وقدرنا فيها السير سيروا فيها ليالي وأياما آمنين সিহঁতৰ আৰু যিবোৰ জনপদৰ মাজত আমি বৰকত দিছিলোঁ সেইবোৰৰ মধ্যৱৰ্তী স্থানত আমি দৃশ্যমান বহুতো জনপদ স্থাপন কৰিছিলোঁ, আৰু সেইবোৰ জনপদলৈ ভ্ৰমণৰ বাবে যথাযথ ব্যৱস্থাও কৰি দিছিলোঁ। কৈছিলোঁ, তোমালোকে এইবোৰ জনপদত দিনে ৰাতি যেতিয়া ইচ্ছা তেতিয়াই নিৰাপদে ভ্ৰমণ কৰা। فقالوا ربنا باعد بين أسفارنا وظلموا أنفسهم فجعلناهم أحاديث ومزقناهم كل ممزق إن في ذلك لآيات لكل صبار شكور তাৰপিছত সিহঁতে ক'লে, হে আমাৰ প্ৰতিপালক, আমাৰ ভ্ৰমণৰ দূৰত্ব দীৰ্ঘ কৰি দিয়া। সিহঁতে নিজৰ প্ৰতি অন্যায় কৰিছিল, ফলত আমি সিহঁতক কাহিনীৰ বিষয়বস্তুত পৰিণত কৰিছিলোঁ আৰু সিহঁতক সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন কৰি দিছিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন প্ৰত্যেক ধৈৰ্যশীল কৃতজ্ঞ ব্যক্তিৰ বাবে। ولقد صدق عليهم إبليس ظنه فاتبعوه إلا فريقا من المؤمنين আৰু নিশ্চয় সিহঁতৰ বিষয়ে ইবলিছে তাৰ ধাৰণা সত্য প্ৰমাণ কৰিলে, ফলত সিহঁতৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে তাৰ অনুসৰণ কৰিছিল। وما كان له عليهم من سلطان إلا لنعلم من يؤمن بالآخرة ممن هو منها في شك وربك على كل شيء حفيظ আৰু সিহঁতৰ ওচৰত শয়তানৰ কোনো আধিপত্য নাছিল, কিন্তু কোনে আখিৰাতৰ প্ৰতি ইমান পোষণ কৰে আৰু কোনে এই বিষয়ে সন্দেহ পোষণ কৰে সেয়া প্ৰকাশ কৰাটোৱে আছিল আমাৰ উদ্দেশ্য। তোমাৰ প্ৰতিপালক সকলো বস্তুৰ সম্যক সংৰক্ষণকাৰী। قل ادعوا الذين زعمتم من دون الله لا يملكون مثقال ذرة في السماوات কোৱা, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক উপাস্য বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা। لا يملكون مثقال ذرة في السماوات ولا في الأرض وما لهم فيهما من شرك وما له منهم من ظهير সিহঁতে আকাশসমূহ আৰু পৃথিৱীৰ অনুপৰিমাণ বস্তুৰ মালিক নহয়। এই দুয়োৰে মাজত সিহঁতৰ কোনো অংশও নাই, আৰু সিহঁতৰ মাজৰ পৰা কোনেও তেওঁৰ সহায়কো নহয়। ولا تنفع الشفاعة عنده إلا لمن أذن له حتى إذا فزع عن قلوبهم قالوا ماذا قال ربكم قالوا الحق وهو العلي الكبير আল্লাহে যাক অনুমতি প্ৰদান কৰিব তেওঁৰ বাহিৰে আল্লাহৰ ওচৰত কাৰো চুপাৰিশ ফলপ্ৰসূ নহয়। অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয় বিদূৰিত হ'ব তেতিয়া সিহঁতে পৰস্পৰৰ মাজত সোধপোছ কৰিব, তোমালোকৰ প্ৰতিপালকে কি ক'লে? ইয়াৰ উত্তৰত তেওঁলোকে ক'ব, যিটো সত্য সেইটোৱে কৈছে, তেওঁ অতি উচ্চ অতি মহান। قل من يرزقكم من السماوات والأرض قل الله وإنا أو إياكم لعلى هدى أو في ضلال مبين কোৱা, আকাশসমূহ আৰু পৃথিৱীৰ পৰা
কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? কোৱা, আল্লাহ। এইটো নিশ্চিত যে আমি অথবা তোমালোক দুয়ো পক্ষৰ যিকোনো এক পক্ষ নিশ্চয় সৎপথত প্ৰতিষ্ঠিত আছো, নাইবা স্পষ্ট বিভ্ৰান্তিত আছো। قل لا تسألون عما أجرمنا ولا نسأل عما تعملون। কোৱা, আমাৰ অপৰাধৰ বাবে তোমালোকক প্ৰশ্ন কৰা নহব, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আমাকো প্রশ্ন কৰা নহব। قل يجمع بيننا ربنا ثم يفتح بيننا بالحق وهو الفتاح العليم। কোৱা, আমাৰ প্ৰতিপালকে আমাক সকলোকে একত্ৰিত কৰিব, তাৰ পিছত তেওঁই আমাৰ মাজত সঠিকভাৱে ফয়সালা কৰিব, আৰু তেওঁই শ্ৰেষ্ঠ ফয়সালাকাৰী সৰ্বজ্ঞ। قل أروني الذين ألحقتم به شركاء كلا بل هو الله العزيز الحكيم। কোৱা, তোমালোকে মোক দেখুৱাচোন যিবোৰক তোমালোকে তেওঁৰ অংশীদাৰ হিচাপে নিযুক্ত কৰিছা। নহয়, কেতিয়াও নহয়, বৰং তেওঁ একমাত্ৰ আল্লাহ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়। وما أرسلناك إلا كافة للناس بشيرا ونذيرا ولكن أكثر الناس لا يعلمون। আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপেহে প্ৰেৰণ কৰিছো, কিন্তু অধিকাংশ মানুহে নাজানে। ويقولون متى هذا الوعد إن كنتم صادقين। আৰু সিহঁতে কয়, তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ'ব? قل لكم ميعاد يوم لا تستأخرون عنه ساعة ولا تستقدمون। কোৱা, তোমালোকৰ বাবে আছে এটা নিৰ্ধাৰিত দিনৰ প্ৰতিশ্ৰুতি, তাৰ পৰা তোমালোকে এক মুহূৰ্ত বিলম্ব কৰিব নোৱাৰিবা আৰু ত্বৰান্বিত কৰিব নোৱাৰিবা। وقال الذين كفروا لن نؤمن بهذا القرآن ولا بالذي بين يديه। যিসকলে কুফৰি কৰিছে সিহঁতে কয়, আমি এই কোৰাণৰ প্ৰতি কেতিয়াও ইমান নকৰো আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাপৰ প্ৰতিও নকৰো। ولو ترى إذ الظالمون موقوفون عند ربهم يرجع بعضهم إلى بعض القول يقول الذين استضعفوا للذين استكبروا لولا أنتم لكنا مؤمنين। হাই, তুমি যদি দেখিলাহেঁতেন যেতিয়া জালিমসকলক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ'ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ প্ৰতিবাদ কৰি থাকিব। যিবোৰক দুৰ্বল বুলি ভবা হৈছিল সিহঁতে অহংকাৰীবিলাকক ক'ব, তোমালোক নাথাকিলে আমি নিশ্চয় মুমিন হলোহেঁতেন। قال الذين استكبروا للذين استضعفوا أنحن صددناكم عن الهدى بعد إذ جاءكم بل كنتم مجرمين। যিসকল অহংকাৰী আছিল সিহঁতে দুৰ্বল কৰি ৰখাবিলাকক ক'ব, তোমালোকৰ ওচৰলৈ হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলো নেকি? বৰং তোমালোকেহে অপৰাধী আছিলা। وقال الذين استضعفوا للذين استكبروا بل مكر الليل والنهار إذ تأمروننا أن نكفر بالله ونجعل له أندادا। আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে অহংকাৰীবিলাকক ক'ব, দৰাচলতে তোমালোকে দিনে ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰি কৰোঁ আৰু তেওঁৰ বাবে সমকক্ষ স্থাপন কৰোঁ। وأسروا الندامة لما رأوا العذاب
وجعلنا الأغلال في أعناق الذين كفروا هل يجزون إلا ما كانوا يعملون কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব তেতিয়া সিহঁতে অনুতাপ গোপন কৰিবলৈ যত্ন কৰিব আৰু যিসকলে কুফৰি কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ'ব وما أرسلنا في قرية من نذير إلا قال مترفوها إنا بما أرسلتم به كافرون আমি যি জনপদতে সতৰ্ককাৰী প্ৰেৰণ কৰিছো তাৰ বিত্তশালী অধিবাসীসকলে কৈছে তোমালোকে যি লৈ প্ৰেৰিত হৈছা নিশ্চয় আমি সেয়া অস্বীকাৰ কৰোঁ وقالوا نحن أكثر أموالا وأولادا وما نحن بمعذبين সিহঁতে আৰু কৈছে আমি ধন সম্পদ আৰু সন্তান সন্ততিৰ ফালৰ পৰা অধিক সমৃদ্ধশালী আৰু আমাক কেতিয়াও শাস্তি দিয়া নহ'ব قل إن ربي يبسط الرزق لمن يشاء ويقدر ولكن أكثر الناس لا يعلمون কোৱা নিশ্চয় মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে অথবা সীমিত কৰি দিয়ে কিন্তু অধিকাংশ লোকেই সেয়া নাজানে وما أموالكم ولا أولادكم بالتي تقربكم عندنا زلفى إلا من آمن তোমালোকৰ ধন সম্পদ আৰু সন্তান সন্ততি এনে কোনো বিষয় নহয় যিয়ে তোমালোকক মৰ্যাদাৰ ক্ষেত্ৰত আমাৰ নিকটৱৰ্তী কৰি দিব إلا من آمن وعمل صالحا فأولئك لهم جزاء الضعف بما عملوا وهم في الغرفات آمنون কিন্তু যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিজ কৰ্মৰ বাবে বহু গুণ প্ৰতিদান লাভ কৰিব আৰু তেওঁলোকে সুউচ্চ অট্টালিকাত নিৰাপদে থাকিব والذين يسعون في آياتنا معاجزين أولئك في العذاب محضرون আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ'ব قل إن ربي يبسط الرزق لمن يشاء من عباده ويقدر له وما أنفقتم من شيء فهو يخلفه وهو خير الرازقين কোৱা নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে তোমালোকে আল্লাহৰ পথত যি ব্যয় কৰা তাৰ বিনিময় তেওঁই প্ৰদান কৰিব আৰু তেওঁই শ্ৰেষ্ঠ জীৱিকাদাতা ويوم يحشرهم جميعا ثم يقول للملائكة أهؤلاء إياكم كانوا يعبدون আৰু স্মৰণ কৰা যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব তাৰ পিছত ফিৰিষ্টাসকলক সুধিব ইহঁতেই তোমালোকৰ ইবাদত কৰিছিল নেকি قالوا سبحانك أنت ولينا من دونهم بل كانوا يعبدون الجن أكثرهم بهم مؤمنون তেওঁলোকে ক'ব তুমি পবিত্ৰ মহান তুমিহে আমাৰ অভিভাৱক সিহঁত নহয় বৰং সিহঁতে জিনবিলাকৰহে উপাসনা কৰিছিল সিহঁতৰ সৰহভাগী জিনবিলাকৰ প্ৰতি ইমান পোষণ কৰিছিল فاليوم لا يملك بعضكم لبعض نفعا ولا ضرا ونقول للذين ظلموا ذوقوا عذاب النار التي كنتم بها تكذبون ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম যে
তোমালোকে যি অগ্নিৰ শাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা। وإذا تتلى عليهم آياتنا بينات قالوا ما هذا إلا رجل يريد أن يصدكم عما كان يعبد آباؤكم وقالوا ما هذا إلا إفك مفترى। আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সিহঁতে কয় এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্বপুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে। সিহঁতে আৰু কয় এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়। وقال الذين كفروا للحق لما جاءهم إن هذا إلا سحر مبين। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয় এইটো এটা সুস্পষ্ট যাদুহে। وما آتيناهم من كتب يدرسونها وما أرسلنا إليهم قبلك من نذير। আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাপ দিয়া নাছিলো যিখন সিহঁতে অধ্যয়ন কৰিব, আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলো। وكذب الذين من قبلهم وما بلغوا معشار ما آتيناهم فكذبوا رسلي فكيف كان نكير। সিহঁতৰ পূৰ্বৱৰ্তী সকলেও অস্বীকাৰ কৰিছিল, অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলো তাৰ 10 ভাগৰ এভাগো ইহঁতে পোৱা নাই। ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, ফলত আমাৰ শাস্তি কেনেকুৱা আছিল। قل إنما أعظكم بواحدة أن تقوموا لله مثنى وفرادا ثم تتفكروا। কোৱা মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছো, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ থিয় দিয়া। ما بصاحبكم من جنة إن هو إلا نذير لكم بين يدي عذاب شديد। তাৰ পিছত তোমালোকে চিন্তা চৰ্চা কৰি চোৱা তোমালোকৰ সংগীজনৰ মাজত কোনো উন্মাদনা নাই, তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাত্ৰ এজন সতৰ্ককাৰীহে। قل ما سألتكم من أجر فهو لكم إن أجري إلا على الله وهو على كل شيء شهيد। কোৱা যদি মই তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচাৰো তেন্তে সেয়া কেৱল তোমালোকৰ বাবেই, মোৰ পুৰস্কাৰ আছে কেৱল আল্লাহৰ ওচৰত, আৰু তেওঁ সকলো বস্তুৰে প্ৰত্যক্ষকাৰী। قل إن ربي يقذف بالحق علام الغيوب। কোৱা নিশ্চয় মোৰ প্ৰতিপালকে সত্যৰ দ্বাৰা আঘাত কৰে, তেওঁৱে যাৱতীয় গায়বৰ সম্যক জ্ঞানী। قل جاء الحق وما يبدئ الباطل وما يعيد। কোৱা সত্য আহিছে, গতিকে জানি থোৱা অসত্যই নতুন একো সৃষ্টি কৰিব নোৱাৰে আৰু পুনৰাবৃত্তিও কৰিব নোৱাৰে। قل إن ضللت فإنما أضل على نفسي وإن اهتديت فبما يوحي إلي ربي إنه سميع قريب। কোৱা মই বিভ্ৰান্ত হলে বিভ্ৰান্তিৰ পৰিণাম ময়ে পাম, আৰু যদি মই হৃদায়ত প্ৰাপ্ত হওঁ তেন্তে কেৱল এই কাৰণে যে মোৰ প্ৰতিপালকে মোৰ প্ৰতি ওহী প্ৰেৰণ কৰে, নিশ্চয় তেওঁ সৰ্বশ্ৰোতা অতি নিকটৱৰ্তী। ولو ترى إذ فزعوا فلا فوت وأخذوا من مكان قريب। যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতে ভীত বিহবল হৈ পৰিব তেতিয়া সিহঁতে অব্যাহতি নাপাব আৰু সিহঁতক অতি ওচৰৰ পৰা কৰায়ত্ব কৰা হ'ব। وقالوا آمنا به وأنى لهم التناوش من مكان بعيد। আৰু সিহঁতে ক'ব আমি ইয়াৰ প্ৰতি ইমান আনিলো,
কিন্তু ইমান দূৰৱৰ্তী স্থানৰ পৰা সিহঁতে ইমানক লগ পাব কেনেকৈ? وقد كفروا به من قبل ويقذفون بالغيب من مكان بعيد অথচ ইতিপূৰ্বে সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল আৰু সিহঁতে দূৰৱৰ্তী স্থানৰ পৰা গায়বৰ বিষয়ে বেয়া মন্তব্য পোষণ কৰিছিল। وحيل بينهم وبين ما يشتهون كما فعل بأشياعهم من قبل إنهم كانوا في شك مريب সিহঁত আৰু সিহঁতৰ আশা আকাংক্ষাৰ মাজত অন্তৰায় সৃষ্টি কৰি দিয়া হৈছে, যেনেকৈ ইতিপূৰ্বে সিহঁতৰ সমপন্থীয়সকলৰ ক্ষেত্ৰত কৰা হৈছিল। নিশ্চয় সিহঁত আছিল বিভ্ৰান্তিকৰ সন্দেহৰ মাজত।